মৰ্ণিং গাইজ, সকলোকে মোৰ এনে ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি স্বাধীনতা দিৱসৰ উপলক্ষে আপোনালোক সকলোকে হেপী ইণ্ডিপেণ্ডেঞ্চ ডে। আৰু জাতীয় পতাকা উত্তোলন কৰা হ'ল। আমাৰ মাৰ স্কুললৈ আহিছিলোঁ মই, তাত মই মাৰতো ফটো মাৰি আছিলোঁ, সেইকাৰণে আপোনালোকক মই দেখাব নোৱাৰিলোঁ। তো এতিয়া তই জানেই বাছ চাছ ইমান নচলে, তো ইমান মানে গাড়ী মটৰো দেখা নাই ৰাস্তাত। কিন্তু ক'ব গ'লে বতৰটো আজি মুকলি কৰি দিছে স্বাধীনতা দিৱস হিচাপে। ভাল লাগিছে ন ডাৱৰখিনি চাই। আপোনালোকৰ ফালে পতাকা উত্তোলন কৰিলে নাই জনাব সকলোৱে। আমাৰ ফালে আমি কৰিলোঁ দেই। আৰু আজি ষ্টেডিয়ামত, টিংৰা ষ্টেডিয়ামত ৰাজহুৱাভাৱে সকলোকে জাতীয় পতাকা উত্তোলন কৰা হৈছে। আপোনালোকে গৈছে নে নাই যোৱাটো জনাব। মইতো এতিয়ালৈকে যোৱা নাই, পিছতকৈ হ'লেও যাম এবাৰ, কাৰণ ৰাতিপুৱা সময়ত এতিয়াতো দেউতা গৈছে। ঘৰত এখনেই বাইক হোৱাৰ কাৰণে মানে দুজনে দুফালে মৰি যাওঁ আৰু। এতিয়া ক'ব গ'লে দেউতাই যাবই আৰু। চাই লওক, পৰিৱেশ বহুত ধুনীয়া লাগিছে। সেইকেইদিন বৰষুণ হোৱাৰ কাৰণে বতৰটো ইমান ধুনীয়াকৈ পোহৰ হোৱা নাছিলে, সেইবাবে এতিয়া পোহৰ হৈছে আৰু ভাল লাগিছে। ডাঙৰখিনি গোল গোলকৈ আইচক্ৰীম নিচিনা লগা নাই, ভাল লাগিছে। চবেই চাবলৈ আহিছে নিচিনা লাগিছে ন। সৰগৰ পৰা ৰজাসকল আহিছে চাবলৈ, যে সিহঁতি কেনেকৈ জাতীয় পতাকা উত্তোলন কৰিছে নিচিনা লগা নাই নেকি আপোনালোকক? নীলা আকাশ, বগা ডাৱৰ, বা কি চিনেৰি হৈ যায়। তাৰপিছত এইফালে জাতীয় পতাকাখন উত্তোলন কৰা হোৱা আছে। অলপ আগত মই ফটো মাৰি আছিলোঁ মাহঁতৰ, সেইকাৰণে ভিডিঅ' নবনালোঁ, নহ'লে এই টাইমতে বনাইছিলোঁহেঁতেন। তো বনোৱা নহ'ল। এইফালে চব বতৰটো কেনেকুৱা একদম মুকলি কৰি থৈছে। আৰু ক'ব গ'লে পৰিৱেশটো ভালেই আছে আজি, ঠাণ্ডা আৰু ৰ'দো ইমান নাই, তো ভাল লাগিছে মানে। আৰু এইফালে আমাৰ ৰেলৱে ঘৰবোৰ আছে, টিংবোৰ আপোনাৰ ডালমিয়া টিঙেই হয়, দামী টিং লগাই দিছে ন, দামী মানুহ ন। তো এইফালে এইটো ফৰেষ্ট স্কুলটো। বাইদেউজনী আহিছিলে, কিন্তু কিয় আজি জানে ন, বাছ গাড়ী কম চলিছে। তেওঁ এখন অট'ত আহিছিলে, তো অট'খনত ৰখি আছিলে, তেওঁৰ লগতে গ'লগৈ মানে। এতিয়া গ'ল। বুনিয়া ভুজিয়া বিতৰণ কৰা হৈছে, ল'ৰা ছোৱালীবোৰক দিয়া হৈছে। এইটো নেদেখাইছোঁ বাৰু, লাজ লাগে ন তাত ভিডিঅ' বনাবলৈ। আৰু এইটো স্কুলটো য'ত মই এতিয়া বহি আছিলোঁ, তো আপোনালোক দেখাইছোঁ। স্কুলটো বহুত ভাল স্কুল, এখন ভিতৰত মানে বহিবলৈ ভাল জেগা আছে। তাৰপিছত এইফালে আপোনালোকে দেখিছে মানুহবোৰ কাম, ৰেলৱে মানুহ কিন্তু কেতিয়াও ছুটি নাই, ক'ব গ'লে সঁচাকৈ একদম সদায় কাম। এতিয়া অলপ আগতে এজনে মাৰটোল এনেকৈ পিঠিত লৈ আহিলে, সেইজনে আছিলে, ৰঙা ড্ৰেছত আছিলে, সেইজনে আহিছিলে। আৰু মাছ বহুত আছে দেই নলাটোত। কোনোবাই যদি মাছ খাব মন যায় আহিব, যেতিয়া সিঁচে তেতিয়া আহিব, এনেই নাহিব আকৌ, সিঁচিব নিদিয়ে। আৰু আপোনালোকে 15 আগষ্টত আজি কি খাইছে? ছাগলী নে হাঁহ নে মাংস, মানে কি মাংস খাইছে জনাব, বা কোনোবাই নিৰামিষে আছে যদি পনীৰ খাব। কিন্তু আজি যে আমি ছাগলী খাম দেই। কোনোবা খাবলৈ ওলাই আহি যাব আমাৰ ঘৰলৈ, বাগানৰ পৰা আহি আছে মালটো। তাৰপিছত এইফালে চাই লওক, পৰিৱেশটো একদম ধুনীয়া লাগিছে মানে। মোক ইমান দিনৰ পিছত ৰ'দটো দেখিও ভাল লাগিছে। আৰু মই ভিডিঅ' মানুহৰ মাজত নবনাওঁ, আপোনালোকে জানেই, অলপ ছাইড হৈ কিনে বনাওঁ। সেইফালেতো মানুহবোৰে বুনিয়া ভুজিয়া খাই আছে, মই খোৱা নাই মানে, খাব মন নাই যোৱা। এতিয়া মই এতিয়া ঘৰত চাহ খাই আহিছোঁ, তো সেইবাবে। আৰু পৰিৱেশটো এনেকুৱাই। আৰু এজনে মায়ে মাতিছে মোক ফটো মাৰি দিবলৈ। তো ধন্যবাদ। মোৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ কেনেকুৱা শ্বেয়াৰ আৰু ৰেচপঞ্চ